যোৱাকালি যিটো বাতৰি প্ৰকাশ হৈছিলে আমাৰ ঘৰত থকা গৃহৰক্ষী বাহিনী আৰু মোৰ PSO এই সন্দৰ্ভত চৰকাৰে ইয়াৰ পৰা উদ্যোগ কৰিবলৈ বিচাৰিছিলে আৰু সেই সূত্ৰে মই গম পাইছিলোঁ আমাৰ ইয়াত থকা মেজৰ লাচিত দত্ত তেখেতে মোক কৈছিলে ছাৰ পাৰ্টিটো আমাৰ উদ্যোগ হ'ব আজি 5টা বজাত আমাৰ যাবলৈ কৈছে ডিব্ৰুগড় যাবলৈ সেইধৰণে তেখেতলোকে কৈছিলে সেইমতে মই আৰু সিহঁতক সুধিলোঁ যে কোনে ক'লে ABI ছাৰে কৈছে বুলি তাৰপিছত অলপ পিছতে মই ABI ছাৰলৈ ফোন কৰিলোঁ ABI ছাৰে ক'লে হয় সেইটো ওপৰৰ পৰা আহিছে গুৱাহাটী অৰ্ডাৰটো যে উদ্যোগ কৰিব কৈছে পাৰ্টিটো আৰু PSO তেনেকৈ সেইধৰণে মই খবৰটো সেইধৰণে পাইছোঁ তাৰ আজি পৰৱৰ্তী পৰ্যায় অলপ আগতে 3টামান বজাত মোলৈ আসাম ট্ৰিবিউনৰ এজন সাংবাদিক তেখেত মানে হিৰেণ নাথ ছাৰৰ অফিচত গৈছিলে এই বাতৰিটো ওলোৱাৰ পিছত তেতিয়া তেখেতে আমাৰ হিৰেণ নাথ ছাৰক সুধিছিলে যে এনেকৈ আমুকৰ ঘৰ বিকুল বৰুৱাৰ ঘৰৰ পৰা হাউচ গাৰ্ড আৰু PSOক উদ্যোগ হৈছে বুলি আপুনি গম পাইছে আপোনালোকৰ ফালৰ পৰা তেতিয়া তেখেতে এটা উত্তৰ দিছে যে এইটোতো কোৱা নাছিলোঁ মই এইটো কৈছোঁ যে পাৰ্টিটো চেঞ্জ কৰিবলৈ কৈছিলোঁ উইথড্ৰ কৰিবলৈতো কোৱা নাই সেইধৰণে ক'লে তাৰপিছত এতিয়া এই 10-20 মিনিট অনুপস্থিতে ককাইদেৱে তেখেতেও জনাইছে যে মই এই অফিচতে আছোঁ ছাৰৰ অফিচতে কিন্তু ছাৰক তেখেতে সুধিলে তাৰপিছত তেখেতেও কৈছে যে এইটো পাৰ্টি উইথড্ৰ কৰা নাই 3 মাহৰ কাৰণে তেখেতক তেনেকৈ জনাইছে